সাহিত্য সভাৰ বিতৰ্ক আৰু পাঠশালা সভাপতি কেন্দ্ৰিক বিতৰ্কক লৈ পাঠশালাত হতাশাৰ প্ৰচায়া অসম সাহিত্য সভা নামৰ এসময়ৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটোৰ অসমত আৰু প্ৰয়োজন আছেনে সভাপতি কেন্দ্ৰিক বিতৰ্কৰ পাছত প্ৰাক্তন সভাপতি হিচাপে চিনাকি দিবলৈ লাজ পোৱা বুলি ডক্টৰ নগেন শইকীয়াই আক্ষেপ প্ৰকাশ কৰাৰ পাছত নতুন চামেও ক'ব খুজিছে সাহিত্য সভা নাথাকিলেও অসমীয়া সাহিত্যৰ কোনো ক্ষতি নহয় অসম সাহিত্য সভা বিশ্বৰ ভিতৰতে বৃহত্তম সাহিত্যৰ সংগঠন তাৰপিছতো অসমীয়া ভাষাত লিখা কিতাপ অসমত কিমান বিক্ৰী হয় আমি কিমান পঢ়ুৱৈ সৃষ্টি কৰিব পাৰিছোঁ কিমান পাঠক সৃষ্টি কৰিব পাৰিছোঁ যোৱা দিনবোৰ আচ্ছা সাহিত্য সভা নাথাকিল বাৰু কি ক্ষতি হ'ব সাহিত্য সভাৰ মেলা হয় যিবিলাক খাৰু মণিহাৰী দোকান হয় তেওঁলোকৰ নিশ্চয় ক্ষতি হ'ব কিন্তু অসমৰ সাহিত্যৰ বিশেষ ক্ষতি হ'ব বুলি আমাৰ মনে নধৰে সাহিত্য একাডেমী প্ৰাপক গল্পকাৰ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীও দুদিন পূৰ্বেই লিখিলে সাহিত্য সভা ভংগ কৰাৰ সময় এয়াই ডক্টৰ নগেন শইকীয়ায়ো সাহিত্য সভাৰ সভাপতি কেন্দ্ৰিক বিতৰ্ক দেখি সাহিত্য সভাৰ 100% নৱৰূপৰ কামনা কৰিলে যিবোৰ মানুহৰ নাম ওলাইছে দেখি শুনিয়ে মই ভাবিছোঁ এখন সাহিত্য সভা হৈ থকা নাই মই সেইকাৰণে আজিকালি মোৰ নামৰ আগত কোনোবাই প্ৰাক্তন সভাপতি বুলি ক'লে মই বৰ লাজ পোৱা নিচিনা হয় গতিকে মই সাহিত্য সভাৰ এই অৱস্থাটো সম্পৰ্কে মই সঁচাকৈ বৰ দুখিত মানদণ্ড নাইকিয়াই হৈছে এতিয়া সেইকাৰণে মই ভাবোঁ যে সাহিত্য সভা সম্পূৰ্ণ যদি তাক সলনি নকৰে সাহিত্য সভা হৈ নাথাকে অসম সাহিত্য সভাৰ পৰৱৰ্তী পূৰ্ণাংগ অধিৱেশন হ'ব শিক্ষা ও নাট্য নগৰী পাঠশালাত 31 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে পাঠশালাত অনুষ্ঠিত হ'ব 77 সংখ্যক অধিৱেশন আৰু স্বাভাৱিকতেই পাঠশালাৰ অধিৱেশনৰ পূৰ্বে সভাৰ পৰৱৰ্তী সভাপতি নিৰ্বাচন বা বাছনি কেন্দ্ৰিক বিতৰ্কই বজালী জিলাবাসীৰ মনলৈ নমাইছে হতাশা পাঠশালাৰ সন্তান বিশিষ্ট কবি নীলিম কুমাৰৰ প্ৰতিক্ৰিয়া অসাহিত্যিকে সাহিত্য সভাৰ ক্ষমতা হস্তগত কৰাক লৈ আগৰ সেই সভাপতিৰ নাম হ'লে শ্ৰদ্ধাত মোৰ দোষ হৈ গৈছিলে মুখ্যমন্ত্ৰীজনতকৈও তেওঁ এজন সন্মানীয় ব্যক্তি আছিলে কাৰণ মুখ্যমন্ত্ৰীজন ৰাজনীতিৰ মাজেৰে গৈছিলে আৰু এইটো এখন বিশেষ পৰিক্ৰমাৰ মাজেৰে সাহিত্যৰ বিশেষ এটা পৰিক্ৰমা আছে বিশেষ এটা ইফেৰ মাজেৰে গৈ এজন সভাপতি হয় তো সাহিত্যিক এটা জীৱন থাকে তেওঁৰ সন্মানটো বেলেগ ধৰণৰ আছিলে গতিকে আজি সেই সন্মানীয় ব্যক্তিসকল প্ৰায় আঁতৰি গৈ যোৱাৰ নিচিনা হৈছে পাঠশালাবাসী বিশিষ্ট লোকৰ মুখত হতাশাৰ ছবি সাহিত্য সভা সম্পৰ্কে মোৰ যি আৱেগ অনুভূতি জড়িত হৈ আছিল বৰ্তমান অৱস্থাত সেই আৱেগ নাই এইবাৰ পাঠশালাত অনুষ্ঠিত হ'ব সাহিত্য সভা কিন্তু আগত হ'লে যে খোৱা মেলাৰ কাৰণে আমি হয়তো সময় নাপালোহেঁতেন সাহিত্য সভাৰ কাম কৰাৰ কাৰণে কিন্তু এই সাহিত্য সভাৰ এইবিলাক বিতৰ্কৰ কাৰণে এতিয়া আমি নিজকে সাহিত্য সভাৰ পৰা দূৰত অৱস্থান কৰাবলৈ বাধ্য হৈছোঁ ৰাজনীতিৰ এনেকৈ শিপাইছে সাহিত্য সভাৰ লগত যে সাহিত্য সভা এতিয়া এটা ৰাজনীতিৰ সভাই পৰিছে গতিকে সাহিত্য সভা সঁচাকৈ সাহিত্য সভা হ'ব লাগে শেহতীয়াভাৱে হোৱা সাহিত্যৰ যিটো সভালৈ যিটো বিতৰ্ক তাক মই মোৰ অন্তৰৰ পৰা মই ঘৃণা কৰিছোঁ বুলি ক'ব লাগিব শব্দ কৈছোঁ আৰু এনেকুৱা ঘৃণা বা এনেকুৱা বেয়া পন্থা লোৱাটো সাহিত্য সভাৰ যিটো মূল কৰ্ণধাৰ সমিতি হওক বা মূল সভাপতি বা সম্পাদকে হওক এনেকুৱা কাৰ্য নকৰাটো মই মনে প্ৰাণে কামনা কৰিছোঁ কিন্তু সভাপতি কেন্দ্ৰিক বিতৰ্কৰ পৰাই পাঠশালা অধিৱেশনে এজন উপযুক্ত ব্যক্তিক সাহিত্য সভাৰ সভাপতি হিচাপে আদৰিবলৈ পাব বুলি আশাবাদী বজালী জিলাবাসী বিতৰ্ক হ'লেহে তাৰ পৰা এটা সুচিন্তিত ফল আহে এই বিতৰ্কৰ ফলত যদি আহি অসমবাসীৰ মান্য এজন যদি ব্যক্তি যদি সভাপতিৰ পদত অধিষ্ঠিত হয় তেতিয়াহ'লে বিতৰ্কটোৰ এটা যোগাত্মক দিশ ওলাব আৰু যদি নহয় তেতিয়াহ'লে এই বিতৰ্কটোৰ এটা ঋণাত্মক দিশ ওলাব আৰু পাঠশালা অধিৱেশন হিচাপে আমি পাঠশালাবাসী আমি অসম সাহিত্যৰ সভাপতি যোনেই নহওক আমি পাঠশালা অধিৱেশন ভালদৰে চলাই নিম বুলি আমি পাঠশালাবাসী প্ৰতিশ্ৰুতিবদ্ধ পিছে পাঠশালা কিংবা বজালী জিলাবাসীৰ এই আশাই বাস্তৱ ৰূপ পাবনে নে পাঠশালা অধিৱেশনেই সকলোৱে কোৱাৰ দৰে সাহিত্য সভাৰ চূড়ান্ত অৱক্ষয়ৰ থলী হৈ পৰিব ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত